বন্ধুসকল এইখন হ'ল TUV 300 আৰু কেতিয়াবা ছেকেণ্ড লাইটটো আহে কেইডাল লাইটটো জ্বলে সকলোবোৰ কম আৰু নতুন নতুন যিসকল মেকানিকে স্কেনাৰ আনিছে কোন লোকেশ্যনত দেখাই দিম ইয়াৰে OBD স্কেনাৰটো যে থাকে যে কেবুলডাল লগালোঁ আৰু গাড়ীখনত কি বেমাৰ আছে চাম সকলোবোৰ এইটো ইঞ্জিন লাইট জ্বলি থাকে যাব ইঞ্জিন লাইট TUV 300 এখন এইটো ইঞ্জিন লাইটটো ব্লিডিং কৰি থাকে যেনেকৈ আৰু মই স্কেনাৰ লগাই চাওঁ কি হৈছে যিসকল নতুন নতুন মেকানিক মোবিল চেঞ্জ বা অন্যান্য কাম কৰোঁতে বেটেৰী টাৰ্মিনাৰটো প্ৰথমতে খুলি ল'ব লাগে নহ'লে ক'ডবোৰ আহি যায় তাৰ কাৰণে ক্লিয়াৰ কৰিবলগীয়া মেচিনত আৰু বন্ধুসকল গোটেইকেইটা হেল্প হৈ আছে দেখিছেনে হিষ্টৰী হৈ আছে কোনো প্ৰব্লেম নাই ইয়াৰ কাৰণে ইয়াক যদি ক্লিয়াৰ কৰি দিয়া হয় ভাল হৈ যাব আৰু ইঞ্জিন লাইটটো গুচি যাব কোনো প্ৰব্লেম নাই ক'ডকেইটাত ক'ত এতিয়া ইঞ্জিন লাইটটো গুচি গ'ল চব দেখিছে ইঞ্জিন লাইটটো গুচি গ'ল তাৰপৰা ষ্টাৰ্ট দিম এতিয়া চাওঁ সেইবোৰ সকলোবোৰ ক্লিয়াৰ হৈ গ'ল আৰু বন্ধুসকল এতিয়া চিম্পল গুচি গ'লে চলাই চাই আহিলোঁ আৰু মোৰ লগত আছে আজি কাক চিনি পাইছে নাজানো বোকাহাট বাকী চিনি পায় বোকাহাট বাকীয়ে চিনি পায় বাৰু আৰু বহুত দূৰ চলাই আহিলোঁ গাড়ীখন ঠিকে আছে আৰু সমস্যা কেনেকুৱা আছে কাক ক'লোঁ আৰু ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব ধন্যবাদ জয় অসম